স্কুলত ভিজুৱেলি চেলেঞ্জড বা দৃষ্টিহীন শিক্ষাৰ্থী এজনৰ প্ৰয়োজনবিলাক কেনেকৈ পূৰণ কৰিব পৰা যাব। অপশ্যনকেইটা আছে যে এটা হৈছে যে তেওঁলোকক অল্টাৰনেট টিচিং লাৰ্ণিং মেথড তেওঁলোকৰ কাৰণে ইউজ কৰা বা ৰিচোৰ্চ ইউজ কৰা, তেওঁলোকক কোনো স্পেচিয়েল এডুকেটৰ যিসকলে ধৰক চকুৰে নেদেখা ল'ৰা ছোৱালীক পঢ়ায় তেনেকুৱা এডুকেটৰ ওচৰলৈ তেওঁলোকক পঠিয়াই দিয়া। 3 নম্বৰটো হৈছে তেওঁলোকক এক্সট্ৰা টাইম দিয়া আৰু তাৰ 4 নম্বৰটো হৈছে তেওঁলোকক হাই এচিভাৰ্ছ বা শ্ৰেণীৰ চোকা ল'ৰা ছোৱালীখিনিৰ লগত তেওঁলোকক বহিবলৈ দিয়া। যিহেতু আমাৰ প্ৰয়োজন ইনক্লুচিভ ক্লাছৰুম এটা হয় বা সকলোকে সমান হিচাপে লৈ পিনি শিক্ষা দিয়া ব্যৱস্থাটো হয়, গতিকে এই ক্ষেত্ৰত চাবলৈ গ'লে বিশেষ স্পেচিয়েল এডুকেটৰ এজনৰ ওচৰলৈ পঠিওৱাটো আমাৰ অপশ্যন হ'ব নোৱাৰে। তেওঁলোকক এক্সট্ৰা টাইম দিলেও সেয়া যে ছাফিচিয়েণ্ট হ'ব আমি তাক ক'ব নোৱাৰোঁ। তাৰপৰা 4 নম্বৰটো ক'বলৈ গ'লে হাই এচিভাৰ্ছ যিসকলে ছাত্ৰ ছাত্ৰী বেছিকৈ পাৰে তেওঁলোকৰ লগত পঢ়ালেই যে তেওঁলোকে পাৰিব বা তেওঁলোকৰ প্ৰয়োজনখিনি পূৰণ হ'ব আমি তাকো ক'ব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ বেষ্ট আনচাৰটো হৈছে অল্টাৰনেট টিচিং লাৰ্ণিং মেথড বা ৰিচোৰ্চ ইউজ কৰা। আমাৰ যিবিলাক কিতাপবিলাক আছে কিতাপবিলাকত আমি বা বেলি পদ্ধতি ইউজ কৰি পিনিও তেওঁলোকৰ কাৰণে এটা দিব পাৰোঁ। তাৰ বাহিৰে তেওঁলোকক ভিজুৱেল নহয় অডিঅ' অপশ্যনটো তেওঁলোকৰ ওচৰত ৰাখিব পাৰোঁ। গতিকে এই ক্ষেত্ৰত আমি বেষ্ট আনচাৰটো হ'ব আমাৰ 1 নম্বৰটো অল্টাৰনেট টিচিং লাৰ্ণিং মেথড আৰু ৰিচোৰ্চ ইউজ কৰা।